কংগ্ৰেছ দলৰ হৈ বাবলু কুলদীপৰ কম্বল বিতৰণ কাৰ্যসূচী সমাগত পঞ্চায়ত নিৰ্বাচন ঠায়ে ঠায়ে আৰম্ভ কৰিছে শাসক বিৰোধী সকলোৱে ৰাজনৈতিক প্ৰচাৰ অভিযান আৰম্ভ হৈছে ৰণনীতি বৈঠক পাঁচটা সমষ্টিত উপনিৰ্বাচনত ভোট ঠেকেচা হোৱাৰ পিছত তৎপৰ হৈছে কংগ্ৰেছ দল তাৰে এক উদাহৰণ নৱগঠিত মাকুম সমষ্টি মাকুম সমষ্টিৰ অন্তৰ্গত টেঙাপানী আৰু লাংকাচি গাঁও পঞ্চায়তৰ অধীনত থকা চাহ বাগিচাৰ লাইন আৰু গাঁওসমূহৰ দিব্যাংগ বৃদ্ধ আৰু শিক্ষালোকসকলক অসম প্ৰদেশ কংগ্ৰেছ দলৰ হৈ কম্বল বিতৰণ কৰিলে তিনিচুকীয়া জিলাৰ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাবলু কুলদীপে চাহ বাগিচা কিংবা গাঁওসমূহত বাবলু কুলদীপৰ একক প্ৰচেষ্টাত কম্বল বিতৰণ কৰাত ৰাইজে এতিয়া শলাগ লোৱা পৰিলক্ষিত হৈছে কম্বল বিতৰণ কাৰ্যসূচীত বাবলু কুলদীপৰ সৈতে সংগ দিলে অসম প্ৰদেশ কংগ্ৰেছ দলৰ ৰাজ্যিক সাধাৰণ সম্পাদক দুৰ্গা ভূমিজ তিনিচুকীয়া জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সভালতা দহতীয়া ইটাখুলি ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি বিলন মৰাণ সম্পাদক ৰাহুল তাঁতীকে প্ৰমুখ কৰি কংগ্ৰেছ দলৰ বহু কৰ্মকৰ্তাই সদায় যেতিয়া সামাজিক জীৱনলৈ মই যেতিয়া ধাৱমান হৈছিলোঁ ভৰি দিছিলোঁ ৰাজ্যক সেৱা কৰা মানসিকতা সদায় মই লৈ আহিছোঁ প্ৰায় 98ৰ পৰাই মই চাহ জনগোষ্ঠী ছাত্ৰ সন্থাত মই আচ্ছাত বিশেষ ভূমিকা পালন কৰি প্ৰায় 20টা বছৰ দিলোঁ আৰু তেতিয়া মই বুজি উঠিছিলোঁ যে বিভিন্ন গাঁও বস্তি অঞ্চলত বসবাস কৰা বিশেষকৈ যিসকল দৰিদ্ৰ লোকসকল আছে নিকেপ যিসকল আছে চৰকাৰসকলে তেওঁলোকক কিন্তু কেতিয়াও চোৱা নাই আৰু তেনেকৈ মোৰ এই যোৱা কেইদিনত মনত পৰিল যে যিহেতুকে মই বৰ্তমান কংগ্ৰেছ দলত আছোঁ আৰু চাহ জনগোষ্ঠী জাতীয় মহাসভাৰ যিহেতু মই সভাপতি গতিকে মই সদায় ৰাইজক সেৱা কৰা মানসিকতা মই লৈ আগবাঢ়িছোঁ আৰু তেনেস্থলতে আজি মই আমাৰ কংগ্ৰেছ দলৰ আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে জিলা পৰ্যায়ৰ শীৰ্ষ নেতাসকল আছে সকলোকে লৈ আমাৰ ব্লক মণ্ডল পৰ্যায়ৰ বুথ পৰ্যায়ৰ লোকসকলক লৈ আজি সকলোৱে মোক সহযোগিতা কৰিছে আৰু মোৰ একক প্ৰচেষ্টা বুলিয়ে নহয় আজি সকলোৱে আমি দলীয় হিচাপে আজি ওলাইছোঁ আৰু যিসকল দিব্যাংগ লোকসকল আছে যিসকল বৃদ্ধ লোকসকল আছে আমি তেওঁলোকক একো দিব নোৱাৰিলেও যিহেতু আমাৰ চৰকাৰ নাই গতিকে মোৰ নিজৰ এটা চিন্তা চৰ্চা আহিল আৰু মই ভাবিলোঁ যে সেই সকলো লোকসকলক যিসকল বিচনাত পৰি আছে একো কৰিব পৰা নাই যিসকল ল'ৰা ছোৱালী মাক বাপেকে চোৱা নাই তেনে বৃদ্ধ লোকসকলক দিব্যাংগ লোকসকলক মই আজি একো দিব নোৱাৰিলোঁ কিন্তু গৰম কাপোৰ গৰম এই যি আমাৰ কম্বল আমি দিবলৈ আজি আগবাঢ়িছিলোঁ আৰু প্ৰায় আজি টেঙাপানীৰ 2টা ৱাৰ্ড আমাৰ 5 নম্বৰ 4 নম্বৰ যিটো ৰাজগড় চাহ বাগিচাত পৰে আৰু আমাৰ লাংকাচি পঞ্চায়তৰ প্ৰায় 10টা ৱাৰ্ডতে আজি আমি পৰিভ্ৰমণ কৰিছোঁ আৰু বিভিন্ন গাঁও বস্তি লাইন অঞ্চলত বিভিন্ন জাতি জনগোষ্ঠী বিভিন্ন ধৰ্মৰ লোকসকল লগ কৰিছোঁ আৰু তেওঁলোকক আমি কম্বল বিতৰণ কৰিছোঁ আৰু যিহেতুকে আমি দেখি পাইছোঁ চৰকাৰে তেওঁলোকক বৰ্তমান তেওঁলোকৰ ঘৰলৈ ঢুকি পোৱা নাই তেওঁলোকৰ যি সমস্যা তেওঁলোকক সেই সমস্যাক বুজি উঠিবৰ কাৰণে কিন্তু কেতিয়াও চিন্তা চৰ্চা নকৰিলে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ চৰকাৰে কথা কৈ আছে কিন্তু যিসকলে চৰকাৰী আঁচনি পাব লাগে সেইসকল চৰকাৰী আঁচনি পোৱা নাই বিশেষকৈ মই বেছিকৈ ক'ব বিচৰা নাই কিন্তু মই মূল কথাটো আহিব বিচাৰিছোঁ যিহেতুকে যোৱা আপুনি দেখিছে যে পঞ্চায়ত নিৰ্বাচন প্ৰায় 1.5-2টা বছৰ পিছুৱাই দিলে আৰু সেই 1.5-2টা বছৰ পিছুৱাই দিয়াৰ বিনিময়ত যিটো গ্ৰাম্য অঞ্চলত বসবাস কৰে চাহ বাগিচা অঞ্চলত বসবাস কৰা যিসকল গাঁও পঞ্চায়তৰ অন্তৰ্গত বসবাস কৰে তেওঁলোকে কিন্তু চৰকাৰী যিবিলাক সা সুবিধা পাবৰ কাৰণে কিন্তু তেওঁলোকে সক্ষম নহ'ল আৰু বৰঞ্চ এইটো এটা সাংঘাতিক ধৰণৰ এটা কৰাপশ্যন বুলি ক'ব লাগিব সাংঘাতিক ধৰণৰ বঞ্চিত হৈছে ৰাইজ কাৰণ যদি পঞ্চায়ত নিৰ্বাচন সেই সময়মতে যদি হিমন্ত বিশ্ব শৰ্মা পাতিবৰ কাৰণে যদি সাহস কৰা হ'লে নিশ্চয় সেইসকল লোকক ওচৰত আমি হয়তো যাবলগীয়া নহ'লহেঁতেন আমি কংগ্ৰেছ চৰকাৰ বৰ্তমান নাই তথাপিও আমি চিন্তা চৰ্চা কৰি মানসিকতা লৈ যে ৰাইজক আমি সেৱা কৰিম আৰু আমি সদায় চৰকাৰত থাকোঁ নাথাকোঁ বেলেগ কথা আমি সদায় ৰাইজৰ আছোঁ আৰু থাকিম নিশ্চিতভাৱে পুৰণা যি সিদ্ধান্ত আমাৰ আছে সিদ্ধান্ত থাকিবই চব সকলো জনসাধাৰণে ঠাণ্ডাত কম্বল লয় আৰু এই উপলব্ধি আমি কৰিছোঁ আৰু আজি তাৰে অংশ বিশেষ হিচাপে আজি বাবলু কুলদীপ একক প্ৰচেষ্টাত আমাৰ লাংকাচি পঞ্চায়ত বিভিন্ন অঞ্চলত আমি বিভিন্ন দুখীয়া লোকক বুঢ়া বুঢ়ীসকলক হেণ্ডিকেপসকলক আমি কম্বল বিতৰণ কৰিছোঁ এই কাৰ্যসূচী আজি শুভাৰম্ভহে মাত্ৰ এইটো 26লৈকে চলি থাকিব গতিকে মই শলাগ ল'ম বাবলু কুলদীপক কাৰণ এই প্ৰচেষ্টাক সঁচাকৈ সকলোৱে আদৰণি জনাইছে মই আদৰণি জনাইছোঁ আমাক বিজেপিয়ে ইয়াক ৰাজনীতি বুলি ক'বলৈ দিয়ক আমাৰ কোনো আক্ষেপ নাই গতিকে এইখিনি কাম আমি কৰিছোঁ চবেই ভাল পাইছে 2 এটা ৰাজনীতি কৰিব সেইটোতে আমি চিন্তা নকৰোঁ গতিকে
অহা দিনবিলাকত আজি ইয়াতে সমাপ্ত কৰিছোঁ। অহাকালিৰ পৰা পুনৰ আৰম্ভ হ'ব এই অভিযান, কম্বল বিতৰণ অভিযান। ৰণনীতিক কৌশল এইটোৱে কৌশল যে তেওঁলোকে আমাক হলঠেকাত পেলাব পাৰে। সেইটো আমি নিশ্চিত হৈছোঁ যে তেওঁলোকৰ ভোটাৰ তালিকা হয়তো পলমকৈ আনি দিব পাৰে। গতিকে এতিয়ালৈকে ভোটাৰ তালিকা নাই আৰু তেওঁলোকে কিমান কোৱালিফিকেশ্যন হ'ব লাগিব, কাউন্সিলাৰ, ZPC বা ৱাৰ্ড মেম্বাৰ, এইটোৰ ওপৰত গেজেট অফিচাৰ গেজেট নটিফিকেশ্যন অহা নাই। তেওঁলোকে সেইটো হলঠেকাত পেলাব বিচাৰিব। গতিকে আমি সজাগ হৈছোঁ। যিয়ে দিয়ক BA পাছ ৱাৰ্ড মেম্বাৰ আমাৰ সাজু কৰিছোঁ, মহিলাৰ কাৰণে আমি কৰিছোঁ, পুৰুষৰ কাৰণে আমি কৰিছোঁ। গতিকে আমি এইবাৰ সাংগঠনিক দিশত আচলতে খুব চিন্তা চৰ্চা কৰি পেলাই আগবাঢ়িছোঁ। অহা দিনবিলাকত আমাৰ যে ভাল ফলাফল হ'ব কওঁ যে তাক নিশ্চিত কৰিলোঁ। আমি অশেষ ধন্যবাদ। যিহেতু আমাৰ এইখন গাঁও অতি পিছপৰা গাঁও, তাতে আমাৰ এইখিনি হ'ল অনুসূচিত জনজাতি গাঁও। গতিকে কি হ'ল, তেখেতসকলে আহি আমাৰ যিখিনি এতিয়া এই ঠাণ্ডাৰ দিনত বুঢ়া বুঢ়ীসকলৰ যিখিনি গৰম কাপোৰ অৰ্থাৎ কম্বল বিতৰণ কৰিলে, তাৰ পৰা নিশ্চয় আমাৰ ৰাইজে উপকৃত হৈছে। আৰু ভৱিষ্যতে আমি আশা ৰাখিছোঁ এই দলটো জীয়াই ৰাখক আৰু জীয়াই থাকি আমাৰ ভৱিষ্যতে কিবা যদি অনুদান আহে সেইখিনি আমাৰ আগবঢ়াই থাকিবলৈ অনুৰোধ কৰিছোঁ। আমি এইটো আশা ৰাখিছোঁ, যিহেতু ইয়াত অলপ আগতে আমাৰ ইয়াত এখন মিটিং বহিছিলে কংগ্ৰেছ দলৰ, আৰু এই কংগ্ৰেছৰ সভাপতিৰ প্ৰমুখাদি কৰি বহুতো জ্যেষ্ঠ ব্যক্তি আহিছিলে আৰু তেখেতসকলে আহি মানে আশ্বাস দি কৈছে যে কি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মাটিখিনিও তেওঁলোকে মানে ম্যাদীকৰণ কৰাৰ কাৰণে চেষ্টা কৰিম বুলি কথা দি কৈছিলে। মাকুমৰ পৰা ৰাতুল ডেকা ৰিপৰ্ট, ৰিপাব্লিকানি। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1। কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু ছুইমিং পুল। দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।